খৰাঙত ক্ষতিগ্ৰস্ত ৰাজ্যৰ হাজাৰ হাজাৰ বিঘা চাহ বাগিচা। বৰষুণৰ অভাৱত শুকাই কলা পৰি গৈছে সেউজীয়া চাহপাত। ক্ষুদ্ৰ চাহ বাগিচাত জলসিঞ্চনৰ ব্যৱস্থা কৰিবলৈ কাটৰ আহ্বান অসহায় কৃষকৰ। বিগত বৰ্ষৰ তুলনাত ৰাজ্যত যথেষ্ট হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ। জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰীলৈ অসমত মাত্ৰ 5 মিলিমিটাৰ বৰষুণ হৈছে, যি পৰিমাণ স্বাভাৱিকতকৈ অত্যন্ত কম, আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে ৰাজ্যৰ চাহ বাগিচাসমূহত। অস্বাভাৱিক বতৰ পৰিৱৰ্তনে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ জীৱন আৰু জীৱিকালৈ কঢ়িয়াইছে গুৰুতৰ ভাবুকি। দৃশ্যসমূহ ভালদৰে মন কৰক। সেউজীয়া বাগিচা এতিয়া ক্ৰমাৎ হৈ পৰিছে ছাই বৰণীয়া। কেইবামাহো হোৱা নাই বৰষুণ। সৰু পথাৰৰ টেঙানীত বৰষুণৰ অভাৱত সৰ্বস্বান্ত এইসকল ক্ষুদ্ৰ চাহ খেতিয়ক। বৰষুণ বিচাৰি বাগিচাতেই কৃষক ৰাইজে খোল তাল বজাই কৰিবলগীয়া হৈছে পূজা অৰ্চনা। বৰষুণ নাইকিয়া দুখতে সম্পূৰ্ণ কৃষকৰ একেবাৰে মুখমাত হেৰাই গৈছে। তাৰ লগতে ক'বলৈ যাওঁ, আমি আচলতে আজি ভগৱানকো খাতি কৰা হৈছে। ধূপদীপ যেনেধৰণে পাওঁ ভোগ সহ আগবঢ়াইও খাতি কৰিছোঁ, তথাপিও ভগৱানেও দয়া কৰিব বুলি ভাবি আছোঁ, কৰা নাই আজিলৈকে। খৰাং বতৰৰ বাবে বিঘাই বিঘাই শুকাবলৈ ধৰিছে চাহপাতৰ গছ। ৰ'দত জ্বলি শুকাই গৈছে খাচী গছ, তামোল পুলি। এক প্ৰকাৰ অসহায় হৈ পৰিছে চাহ খেতিতেই ভৰসা কৰি জীৱন জীৱিকা চলাই নিয়া শ শ পৰিয়াল। এই চাহ খেতি আমাৰ এদিনীয়া কৰা খেতি নহয়, এইটো যুগমীয়া খেতি। আৰু এই যুগমীয়া খেতিটো আমাৰ বহুত কঠোৰ পৰিশ্ৰমে ৰাইজে কৰি বৰ্তমান খেতিয়ক আজি জীৱিকা অৰ্জনৰ ল'ৰা ছোৱালী পঢ়া শুনা পৰা, খোৱা বোৱাৰ পৰা, সমস্ত যিমান পৰিয়ালটোত প্ৰয়োজন গোটেই অৰ্থ সম্পত্তি ইয়াৰ পৰাই আমি বৰ্তমান চলি আছিলোঁ। আৰু বৰ্তমান এতিয়া যিটো খৰাংকৃত অঞ্চল 6 মাহ দিনে আমাৰ এই কৃষি যিটো অনিষ্ট হৈছে, সেই অনিষ্টৰ ক্ষেত্ৰত আমাৰ কোনো একো উপায় অৱস্থাহীন হৈছে। শ্ৰমিককো দিব পৰা নাই মজুৰি। 10 বিঘা মাটি থাকিলে 3-4টা পৰিয়ালক সংস্থাপন দিয়া হয় আমি। ঠিক সেই অনুপাতে মোৰ এতিয়া 30 বিঘা বাগান আছে। মোৰ ঘৰতে এতিয়া স্থায়ী হিচাপে মই 6টা পৰিয়াল পুহিছোঁ, কিন্তু এতিয়া 6টা পৰিয়ালক মই কাম বন দিব নোৱাৰা অৱস্থাত পৰিণত হৈছে। যিহেতু মোৰ 20 বিঘা ওপৰত বাগান এতিয়া মৰি আদায় হৈ গ'ল, সম্পূৰ্ণ পাত পুতা নাই। স্থানীয় বিধায়কৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ। ইয়াত আমাৰ অন্তত নহ'লেও যদি জলসিঞ্চনৰ এটি ব্যৱস্থা কৰি দিয়ে, আমি ৰাইজে যথেষ্ট উপকৃত হ'ম বুলি দুখীয়া ৰাইজে আমি আশাৰে বাট চাইছোঁ। আৰু তেখেতলোকৰ আপোনালোকৰ নিউজৰ যোগেদি তেখেতলোকলৈ আমি সংবাদ প্ৰেৰণ কৰিছোঁ। স্থানীয় বিধায়ক মহোদয়লৈও অনুৰোধ জনাইছোঁ, লগতে আমাৰ CM ছাৰক যাতে তেখেতে কৈ মেলি হ'লেও এই খৰাং অঞ্চলত অন্তত জলসিঞ্চনৰ ব্যৱস্থা এটা যদি কৰি দিয়ে, কৃষকৰ লগতে যিসকল শ্ৰমিক সকলো নিশ্চয় অকণমান হ'লেও সকাহ পাব। সৰু পথাৰৰ পৰা ত্ৰিদীপ বৰাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।